हेलो स्टूडेंट्स आज आमी जोगफल केनेके उलियाब लागे हेतु आलोचना करिम। सोआ नम्बर 1 दिया आछे 2 समस्त 3 भागर 1 प्लस 4 समस्त 7 भागर 1 एटु कि करिब लागिब जोग करिब लागिब। जोग करिबले हले प्रथमते सोआ जेटु समस्त दिया आछे एटु भांगिब लागिब। समस्तটো केनेके भांगे सोआ तলত 3 आछे 3 থাকিব उपरत कि हबो सोआ 2 লগত 3 पूरण हबो। सो 2 into 3 plus 1 अर्थात प्रथम जेटो থাকিব 2 और तलत जेटो हर থাকিব यार লগত पूरण হয় और लब जेटो থাকিব এটা যোগ করিব লাগিব। सो 2 into 3 plus 1 divided by 3 plus तलत 7 ऊपर 4 into 7 4 লগত 7 पूरण হবো plus 1 যোগ করিব লাগিব। ओके तार बियो सोआ तलत 3 2 into 3 6 plus 1 plus तलत 7 4 into 7 28 plus 1 12 3 6 plus 1 किमान है 7 plus तलत 7 28 plus 1 29। ओके एतिया 3 और 7 এই দুটা এটা আনটোৰ দ্বাৰা বিভাজ্য নহয় অৰ্থাৎ 3 7 এর ভাগ না যায় বা 7 ক 3 দিয়ে ভাগ কৰিব নোৱাৰো। সেই কাৰণে ইয়াৰ লসাগু কি হ'ব সংখ্যা দুটা পূৰণফল হ'ব কাৰণ হৰবোৰ সেম নহয় বেলেগ বেলেগ। সো 3 আৰু 7 এর লসাগু কিমান হ'ব 3 into 7 21 যে 3 21 এর ভিতৰত কিমান বাৰ যায় 7 বাৰ যায় তে হাতৰ লগত ওপৰত কিমান আছে 7 পূৰণ কৰিলে কিমান আহিব 49 प्लस 7 21 ভিতৰত কিমান বাৰ 3 বাৰ 3 লগত 29 পূৰণ কৰা। সো 29 লগত 3 পূৰণ কৰি সোৱা 3 9 গুণ 27 3 2 গুণ 6 7 8 87 গতিকে এতে কিমান আহিব 87 আহিব। তে সোৱা 21 49 প্লাস 87 যোগ কৰা 87 এর লগত 49 যোগ কৰি দিয়া 7 plus 9 16 16 কিমান আহিব 6 আহিব 8 4 12 আৰু 1 কিমান আহিব 136 গতিকে কিমান হ'ব 136 হ'ব। সো 136 by 21 এইটো হল আমাৰ आंसर। তাৰ পিছত সোৱা 2 নম্বৰ কি দি আছে 3 সমস্ত 4 ভাগৰ 1 প্লাস 2 সমস্ত 5 ভাগৰ 1 তে সোৱা এটো সমাধান কৰিবলৈ হলে প্ৰথমতে সমস্তটো ভাঙি ল'ব লাগিব। সো তলত 4 3 4 গুণ 12 12 লগত 1 যোগ কৰা কিমান আহিব 13 আহিব প্লাস তলত 5 2 এর লগত 5 পূৰণ কৰা 10 10 এর লগত 1 যোগ কৰিলে কি হ'ব 11 হ'ব আৰু সমস্তটো ভাঙি দিলো। এতিয়া সোৱা 4 আৰু 5 হৰ দুটা বেলেগ বেলেগ হয় সেই কাৰণে লসাগু ল'ব লাগিব। 4 আৰু 5 এটা আনটোৰ দ্বাৰা বিভাজ্য নহয় সেই কাৰণে সংখ্যা দুটা পূৰণফলে হ'ব লসাগু। 4 আৰু 5 এর লসাগু কিমান 4 5 গুণ 20 সো 20 আহিব। এতিয়া 4 20 এর ভিতৰত কিমান বাৰ যায় 5 বাৰ যায় 5 এর লগত 13 পূৰণ কৰিলে কিমান আহিব 65 প্লাস 5 20 কিমান বাৰ যায় 4 বাৰ 4 11 গুণ কিমান হ'ব 44 হ'ব। ওকে 44 এতিয়া সোৱা তলৰ 20 65 প্লাস 44 5 আৰু 4 যোগ কৰিলে কিমান আহিব 9 আহিব 9 6 আৰু 4 যোগ কৰিলে কিমান 10 গতিকে 109 সো 109 ডিভাইডেড বাই 10। এতিয়া সোৱা এটো आंसर আহি গল কিন্তু যেহেতু সমস্ত দি আছে আগৰটো কৰিব পাৰিলে হেতেন সমস্ত যদি বনোৱা হয় তেনলে কি কৰিব লাগিব সোৱা এটা দেখাই দি আছে 109 কি দি ভাগ কৰিব লাগিব 20 দি ভাগ কৰিব লাগিব। সো 20 5 বাৰ যাব 5 20 গুণ কিমান হয় 100 সো 9 বাকি থাকিল গতিকে তলত 20 এতে 20 থাকিব আৰু ইয়াতে কিমান আহিব 9 এতে 5 আহিব কাৰণ 5 বাৰ গৈছে আৰু ভাগশেষ যেটো থাকিব এটো ওপৰত যাব গতিকে 9 5 সমস্ত 20 ভাগৰ 9 গতিকে এটো সমস্তত নিলে এনেকুৱা হ'ব। ওকে এটা তোমালোকে কৰি চাবা 136 ডিভাইড বাই 21 136 ক 21 এ ডিভাইড কৰাৰ পিছত ভাগশেষ যেটো থাকিব এনেকৈ যে কৰি দিলে এনেকৈ কৰি লবা। সো তাৰ পিছতটো সো 3 নম্বৰ 6 সমস্ত 3 ভাগৰ 1 প্লাস 14 সমস্ত 5 ভাগৰ 2 প্লাস 4 এটো কি কৰিব লাগিব যোগ কৰিব লাগে। সোৱা তেনেহলে
তলত কিমান আছে 3 লিখিলোঁ এতিয়া 6 ৰ লগত 3 পূৰণ কৰা তাৰ লগত 1 যোগ কৰিব লাগিব যেটো কাৰণ লব 1 আছে 1 যোগ কৰা 6 3 গুণ 18 18 ৰ লগত 1 যোগ কৰিলে কিমান আহিব 19 প্লাস তলত 5 5 ৰ লগত 14 পূৰণ কৰিলে কিমান 70 5 14 গুণ 70 হতে 70 প্লাস 2 হতে কিমান আহিব 72 আহিব প্লাস এটা 4 থাকিব ওকে এতে 4 ৰ তলত কিমান আছে 1 এটা আছে গতিকে এটো 1 এনেকৈ লিখি লব পাৰা নিলিখিলে হ'ব এটা মনত ভাবি লবা এতে তলত 1 আছে এতিয়া চোৱা 3 5 আৰু 1 এই কেইটা সংখ্যা বেলেগ বেলেগ হয় অৰ্থাৎ হৰবিলাক সেম নহয় গতিকে লসাগু লব লাগিব 3 আৰু 5 ৰ লসাগু কিমান আহিব 15 আহিব কাৰণ 3 আৰু 5 পূৰণ কৰিলে কিমান আহিব 15 3 আৰু 5 এটা আনটোৰ দ্বাৰা বিভাজ্য নহয় সেই কাৰণে ইয়াৰ পূৰণ ফলে হ'ব তাৰ লসাগু সেই কাৰণে ইয়াতে 15 লিখিলো এতিয়া 3 15 ত কিমান বাৰ যায় 3 15 ত 5 বাৰ যায় 5 ৰ লগত 19 পূৰণ কৰা কিমান আহিব 95 আহিব ওকে প্লাস 5 15 ত কিমান বাৰ যায় 3 বাৰ যায় 3 ৰ লগত 72 পূৰণ কৰা তো 72 ৰ লগত 3 পূৰণ কৰিলে হয় 3 2 গুণ 6 3 7 গুণ 21 21 গতিকে ইয়াতে আহিব 216 216 প্লাস এতে 4 আছে চোৱা এতিয়া 1 আছে তলত এই 1 15 ত কিমান বাৰ যায় 15 বাৰ যায় 15 ৰ লগত 4 পূৰণ কৰিলে কিমান আহিব 4 15 গুণ কিমান 60 ওকে এটো হৈ গল তো 4 ৰ লগত যেটো এলসিএম থাকিব হেটো কি পূৰণ কৰিব লাগিব পূৰণ কৰাৰ পাছত পালো 60 এতিয়া সংখ্যাবোৰ যোগ কৰা তলত 15 থাকিব ওপৰত 95 216 আৰু 60 সো 216 অলৰেডি আছে ইয়াৰ লগত 95 যোগ কৰা ওকে 95 তাৰ পিছত আৰু বাকি থাকিলে আমাৰ 60 যোগ কৰা সো 6 আৰু 5 5 আৰু 6 যোগ কৰিলে কিমান 11 11 ৰ 1 হাতত কিমান থাকিল 1 আৰু 9 কিমান 10 10 আৰু 6 16 16 আৰু 1 17 17 আৰু 1 হাতৰ আকৌ 1 থাকিল 1 আৰু 2 যোগ কৰিলে কিমান আহিব 3 সো ইয়াতে কিমান আহিব 371 তো 371 ডিভাইড বাই 15 এটো হল আমাৰ आंसर এটা সমস্ত ললে কি কৰিব লাগিব সোৱা 371 ক 15 দি কি কৰিব লাগিব ভাগ কৰিব লাগিব সো 15 দি ভাগ কৰিলে সো 15 2 গুণ কিমান আহিব 30 আহিব ওকে 30 মাইনাস কৰা 7 ৰ পৰা 0 বাদ দিলে 7 আৰু 1 টো নমাই আনিলে 71 তে 15 71 ৰ ভিতৰত কিমান বাৰ যায় 4 বাৰ যায় 4 15 গুণ কিমান আহিব 60 1 7 6 7 ৰ পৰা 6 বাদ দিয়ে 1 গতিকে 11 কি বাকি থাকিল গতিকে যেটো ভাগ শেষ আছিল 24 সমস্ত তলত কিমান আহিব 15 আৰু ভাগ শেষটো কি কৰিব লাগিব যোগ দিব লাগিব গতিকে 24 ৰ লগত 15 পূৰণ কৰি 11 যোগ কৰিলে কিমান আহিব 370 পাম গতিকে এটো হল আমাৰ आंसर 24 সমস্ত 15 ভাগৰ 11 সো 4 নম্বৰটো সোৱা 15 সমস্ত 4 ভাগৰ 3 প্লাস 1/6 এটো যোগ কৰিব লাগে সো প্ৰথমতে সমস্তটো ভঙাই লব লাগিব সো তলত হৰ কিমান আছে 4 4 এ থাকিব 15 লগত 4 পূৰণ কৰা 4 15 গুণ কিমান হয় 60 প্লাস 3 গতি কিমান আহিব 63 আহিব কাৰণ 15 লগত 4 পূৰণ কৰিলে কিমান হয় 60 60 লগত 3 যোগ কৰা 63 লব যেটো থাকে যোগ কৰিব লাগে প্লাস 1/6 ওকে 1/6 লোৱা হল এতিয়া 4 আৰু 6 কি লব লাগিব এলসিএম অৰ্থাৎ লসাগু লব লাগিব 4 আৰু 6 গতিকে 4 আৰু 6 তো লসাগু যদি লোৱা হয় প্ৰথমতে কি কৰিব লাগিব 2 দি ডিভাইড কৰিব লাগিব 2 দি ডিভাইড কৰিলে 2 বাৰ 2 4 ত কিমান বাৰ 2 বাৰ যাব আৰু 2 6 ত কিমান বাৰ যাব 3 বাৰ গতিকে 2 আৰু 3 এটা আনটোৰ ভাগ না যায় গতিকে লসাগু কিমান আহিব 2 into 3 ওকে এই বাহিৰৰ কেটে কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 ৰ লগত 2 পূৰণ কৰিলে 4 4 3 গুণ কিমান আহিব 12 গতিকে লসাগু কিমান হল 12 সো তলত লসাগু লিখিব লাগিব 12 এতিয়া 4 12 ত কিমান বাৰ যায় 3 বাৰ যায় 4 3 গুণ 12 3 লগত 63 পূৰণ কৰা 3 3 গুণ 9 9 হ'ব ইয়াতে 3 6 গুণ 18 সো 189 ওকে অৰ্থাৎ 4 12 ত কিমান বাৰ যায় 3 বাৰ যায় 3 লগত 63 পূৰণ কৰিলে কিমান আহিব 189 প্লাস 6 বাৰত কিমান বাৰ যায় 2 বাৰ 2 ৰ লগত ওপৰত 1 পূৰণ কৰিলে কিমান আহিব 2 আহিব ওকে সো তলত 12
189 প্লাছ 2 কিমান আহিব 191 সো 191 ডিভাইডেড বাই 12 গতিকে এইটো হ'ল আমাৰ এনসাৰ এটা সমস্তলৈ কৰি চাবা সমস্ত 191 12 দি ডিভাইড কৰিবা আগৰ নিচিনাকৈ গতিকে এইখিনি হ'ল এনসাৰ